লেভেণ্ডাৰ চেণ্ট লেম্প জ্বলাব লগা হ'ল। এইটো অনলাইনত কিনি আনিছিলোঁ। ইয়াতে এটা চেণ্ট ওপৰত দিব পাৰি। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই নতুনকৈ এটা ভ্লগ আৰম্ভ কৰিব ওলাইছোঁ। আজি 4 তাৰিখ জুলাইৰ 4 তাৰিখ। তাৰপিছতে আজি বৃহস্পতিবাৰ। মই এতিয়া প্ৰথম চুজি অলপ বনাব খুজিছোঁ। ৰাতিপুৱা চাহ তাহ পানী দুনি আৰু কিবা কিবি অলপ মানে ব্যায়াম চ্যায়াম চব হৈ গ'ল। আৰু এতিয়া মানে গোঁসাই ঘৰত যাব ওলাইছোঁ। গোঁসাই ঘৰত এতিয়া 9:15 মান হৈছে। তাৰপিছতে মই কোনোবাই শুনিছিলোঁ যে 9:30 বা 40-45 এই সময়খিনি যে এইখিনি সময়ত মানে চাকি বন্তি দিব নালাগে। তাকে মই সেইখিনি অলপমান চেষ্টা কৰিছোঁ। মানে যেতিয়া বাজে তেতিয়া সেইটো সময়তে মানে প্ৰথম 8টা 9টা 7টা 6টা এনেকুৱা সময়তে মানে মই চাকিটো অলপ দিয়াৰ যত্ন কৰি আছোঁ। তথাপিতো মানে অলপ দেৰি হৈয়ে যায়। আৰু এতিয়া মই আমাৰ লাড্ডুত লাগি মানে অলপ হেৰি কৰিব ওলাইছোঁ। চুজি অলপ বনাব খুজিছোঁ। আজি বৃহস্পতিবাৰ এইফালে আমাৰো হ'ব। কিন্তু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে মই এটা চাকি আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে। সেই চাকিটো মানে কিয় জ্বলাব লগা হ'ল এদিনৰ ভাগতে। মানে আজি এটা বহুত ডাঙৰ বান্দৰ আহিছিল। বান্দৰটো মানে যিটো পেটটোৰ ঠাইখিনি গোটেইখিনি একদম কোনোবাই কিজানি গৰম পানী মাৰিছিল বা কিবা হৈছিল। মানে সেইকাৰণে আমাৰ ঘৰৰ মুখত আহিছে। মই দেখা পালোঁ। ভিতৰতে সোমাব খুজিছিল। কিন্তু আমাৰ ছোৱালীজনী বাহিৰত আছে। তাই মানে চিঞৰ বাখৰ লগাই দিলে। তেতিয়া মানে বান্দৰটো অলপ ভয় খাই বাহিৰলৈ ওলাই গ'ল। আমাৰ এওঁ বাহিৰতে আছিল। এওঁ মানে দেখা নাই, কিবা এটা কৰি আছিল। তাৰপিছত মানে মই গৈ চাওঁতে মানে দেখা পালোঁ বান্দৰটোৰ পেটৰ একফাল গোটেই নাই, একদম গোন্ধ ওলাইছে। আজি কিছুদিন হ'ল চাগে তেজৰ হেৰি হৈ মানে কিবা খান হৈছে আৰু মানে ৰুমটো অলপ গোন্ধাব ধৰিছে। সেইকাৰণে মানে অলপ ভালকৈ আগমুহূৰ্তত মুচি উঠিছিলোঁ। কি হ'ব আৰু আকৌ একবাৰ মুচিব লাগিব। আৰু বৃহস্পতিৰ দিনাখনে যে এনেকুৱা বান্দৰৰ হেৰি আহিব মই ভবাই নাছিলোঁ কথাটো। কি হ'ব আৰু উপায় নাই, দুখো লাগিছে। আৰু আমাৰ এওঁ হোমিও ঔষধ দিয়ে যে, এওঁ মানে শ্লাইজত ব্ৰাউন ব্ৰেড আছিল আনি থোৱা কালি। তাতে মানে এওঁ হোমিও ঔষধ লগাই বান্দৰটোৰ ওপৰত খুৱাই আছে। গতিকে কি কৰিম আৰু উপায় নাই। ভাল হওক সোনকালে। বেলেগ বান্দৰবিলাকৰ লগত নাই, এতিয়া ওপৰতে আছে চাগে। মানে সিয়াৰ যাতে সোনকালে ভাল হয় তাকে ভাবিছোঁ। গতিকে আজিৰ ভ্লগটো মই এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। চাই থাকিব মোৰ ভ্লগটো। চুজিত মানে ডালচেনিৰ গুড়া বা ডালচেনি 2-1 ফুটৰ যদি দিয়া যায়, ইয়াৰে চেণ্টটো মানে ইমান ধুনীয়া আহে, বহুত ভাল লাগে। গৰম পানী অলপ কৰিলোঁ, গৰম পানী কৰি এইখিনিতে দি দিওঁ। চেনিটো দিলোঁৱে আগতে। আৰু চাওক দৌৰাকৈ ওলাই আহিছোঁ। মই এই জিকমি গুৱাহাটীত যাব ওলাইছে। মানে দৰজাখন দিব লগা হ'ল, কিবা কাৰণত আহিলোঁ। আৰু তাই যোৱাৰ কাৰণে অলপ চাবও আহিলোঁ। তেনেকুৱাকৈ মানে তাই গুৱাহাটীত গ'ল অকলে। এইডাল ফুল বৰ ধুনীয়া ফুল। ছোৱালীজনীক আগবঢ়াই থৈ আহিলোঁ। তাই আজি গুৱাহাটীত যায় বোলে, বৰ্মাঘাট তাতে আছে। তাতে মানে যায় কালি পৰহিৰ ভিতৰত আহিব। স্কুলো বন্ধ হৈছে। সেইকাৰণে বোলো দে যা, অলপমান পাৰাও হওক, ইফাল সিফাল হ'ব। সেইকাৰণে ভাবিছোঁ যাব দিছোঁ। আৰু আজি বৃহস্পতিবাৰ, কিবা কিবি অলপ চাহ পানী খালোঁ। খাই 11টা বাজিল। আৰু অলপ সময় বহোঁ, কিবা কিবি কৰোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিব মোৰ ভ্লগটো। আৰু মই এটা বস্তু দেখুৱাওঁ। আমাৰ ইয়াতে ৰুমত আছোঁ নহয়নে, এই ৰুমৰ পৰা আমাৰ গণেশ মন্দিৰটো একদম বহুত ধুনীয়াকৈ দেখা পায়। জুম কৰি দেখুৱাইছোঁ আপোনালোকক, অলপমান চাবচোন বাৰু। বহুত ভাল লাগে। কেতিয়াবা মনটো বেয়া হ'লে এনেকৈ চাওঁ, বহুত ভাল লাগে। এইটো গণেশ মন্দিৰ, ইয়াৰ পৰাই মন্দিৰটো দৰ্শন কৰিব পাৰি। আৰু বিল্ডিংটো যে য়েল্লো কালাৰৰ, সেই বিল্ডিংটোৱে মন্দিৰটোৰ অংশ। তাতে মানে কিবা কিবি বস্তু বাহানি থয় গণেশ পূজা যেতিয়া হয়।
আৰু এয়া মন্দিৰৰ গেটখন এয়া খোলা আছে এতিয়া মানুহবিলাক অহা যোৱা কৰি আছে আৰু আপোনালোকক দেখুৱাই দিছোঁ যিহেতু আমাৰ ৰুমৰ পৰা বহুত ধুনীয়াকৈ দেখা পায় আৰু বহুত ভাল লাগে সন্ধিয়া হ'লে চাকিবিলাক দেখা পায় বহুত এটা পজিটিভিটি পাওঁ সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ চাই থাকিব ইফালে ৰাস্তা আছে ডাঙৰ ৰাস্তা সেইটো বহুত ব্যস্ত ৰাস্তা এতিয়া 12:20-25 মান হৈছে ইয়াৰ পিছতে মই আকৌ ভাত ৰান্ধিব যাম আজি বৃহস্পতিবাৰ আমাৰ নাই কিন্তু ইহঁতৰ কাৰণে ভাত ৰান্ধিম তাৰপিছত আপোনালোকে চাব বুলি ভাবিছোঁ আজি মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম চাই থাকিব মোৰ ব্লগটো আৰু এতিয়া মই অলপমান মোৰ কাম এটা আছে সেই কামখিনি কৰি লওঁ গতিকে আপোনালোকে চাই থাকিব জয় শ্ৰীকৃষ্ণ আজি মই তোমালোকৰ বাবে এটা বৰ ধুনীয়া সাধু লৈ আহিছোঁ মইনাহঁত তোমালোকে সাধুটো শুনিবাচোন কেনে লাগে আৰু জনাবা আজিৰ সাধুটো হ'ল বান্দৰ আৰু শিয়ালৰ সাধু এখন হাবিত হে গাইছ কি খবৰ এতিয়া 1:30 বাজিল মই মানে খাইছোঁ এটা বস্তু চাওকচোন কি বস্তু বাহিৰত মেলি দিছোঁ জাম বৰ জাম যোৱাকালি ভিডিঅ'টোত মই আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ বৰ জামটো কেনেকুৱা এনেকুৱা ডাঙৰ ডাঙৰ সেই জামটো এটা মুখত ভৰাই দিছোঁ নিমখ চিমখ খানা নাই যে সেইকাৰণে মানে আজি খাব পাৰিছোঁ গতিকে গুটিটো বহুত ভাল গুটিটো একদম কামুৰি কামুৰি খাই আছোঁ মই ভাল লাগিছে অকণমান খাই ৰসটো পেলাই দিব পাৰে আপোনালোকে আৰু মই এতিয়া মুখত লৈয়ে আছোঁ গুটিটো পিঠাখিনি বনাব ওলাইছোঁ সেই খিচিৰিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া চাওক কুকাৰতে বহাম বুলি ভাবিছোঁ আৰু তেল দিলোঁ অলপমান মিঠাতেলে দিছোঁ মই তাৰপিছতে আজিকালি আলু পিঁয়াজৰ দাম বহুত বাঢ়িছে সেইকাৰণে মানে অলপ কমকৈ ইউজ কৰিছোঁ মই প্ৰথমতে তেজপাত এটা দিলোঁ আৰু এইখিনি ডালচেনি লং আৰু ইলাচি খিচিৰিত মানে এই বস্তুখিনি দিলে বেছি ভাল লাগে লং আৰু এটা আছে আৰু পিঁয়াজ এক টুকুৰা কাটি থোৱা আছিল সেইখিনি ৰাতিপুৱাতে কাটিছোঁ বাৰু আগৰ নহয় আলু হালধিখিনি এতিয়াতো মানে এইখিনি বস্তু দি দিম পানী আছে অলপমান ভাজিব লাগিব যে সেইকাৰণে পানীটো আৰু ইয়াতে হালধি দিলোঁ অলপ নিমখো দিয়ে দিলোঁ একেলগে তাৰপিছত এইখিনি অলপ লাৰি দিওঁ ভালকৈ তাৰপিছত পানী দিম এতিয়া পানী দি অলপ বেছিকৈ দিম নিমখটো যিহেতু অলপ বেছিকৈ দিছোঁ জোখত আৰু অলপমান ঘিউ দিছোঁ এতিয়া এটা চেনেল আছে আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে মই যে ইয়াতে মূৰত হাতবিলাক দি আছোঁ এইবিলাক অকণি নহয় দেই গৰমৰ কাৰণে মূৰটো বহুত বেছিকৈ ঘামে মোৰ কাৰণ মোৰ হাই প্ৰেছাৰ আছে সেইকাৰণে মানে ৰাতিপুৱা ঔষধ খাওঁ আৰু সেইকাৰণে মানে মূৰটো অলপমান গৰম হ'লে এইবিলাক একদম পুৰপুৰি ধৰে গোটেই মূৰটোতে কেতিয়াবা এনেকৈ খজুৱাই দিব লাগে সেইটো কাৰণে আপোনালোকে খজুৱা দেখা পাইছে অকণি নহয় কিন্তু সৰুতে কিন্তু আছিল তাৰপিছতে আমি যেতিয়াৰ পৰা ইয়াতে আহিছোঁ ইয়াতে অহাৰ পৰা একদম অকণি বোলা বস্তুটো আমাৰ গোটেই ইয়াতে নায়েই গতিকে চাই থাকিব মোৰ ব্লগটো আৰু এটা মোৰ নতুন চেনেল আছে সাধু ঘৰ বুলি আপোনালোকে যায় যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে সিহঁতক সাধু অলপ শুনাব পাৰে মই যিখিনি যৎপৰ নাস্তি চেষ্টা কৰিছোঁ সাধু ক'বলৈ গতিকে চাব পাৰে আপোনালোকে মানে আমাৰ বাটৰ মুখত যিডাল নাৰিকল আছে তাৰে
পাতটো ওলমি আছে মানুহৰ এয়া চাওকচোন মানুহবিলাক অহা যোৱা কৰিলে তাৰ তলেদি আহিবলৈ শাস্তি হয় গালে মুখে লাগি যায় সেইকাৰণে মানে বাইকখন তাতে দি ষ্টেণ্ড কৰাই তাৰ ওপৰত উঠি সেই নাৰিকলৰ ঠানিটো কাটি দিছে ঠানি মানে পাতটো কাটি দিছে সেয়া চাওক সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এতিয়া ভাটিবেলা সময়ত হৈছে আৰু কিমান বাৰ কাটিব লগা হৈছে কাটাই নাযায় আৰু এই ষ্টেণ্ডডাল চাওকচোন বাইকখন কিমান ষ্টেণ্ড কৰিছে চাই থাকক মোৰ ভ্লগটো আৰু কালো আছে খৰি হ'ব বাহিৰত ইফালে পেলাই দিয়া নাই কোনোবাই লৈ যাব পাৰিব সেইডাল গাছ নাকাটবি টিফাগুৰি গাছ এডাল থাক বাদি আৰু এয়া বান্দৰটো ঘূৰা ঘূৰি কৰি আছে চাবচোন এইটো বান্দৰ ঘূৰা ঘূৰি কৰি আছে বান্দৰটো আকৌ আহিছে তলত গৈছিলোঁ ভয়ে লগা হৈছে দৰ্জাখন খুলি থোৱাও আছে ইফালে আহিলোঁ আৰু এটা বস্তু দেখুৱাওঁ চাবনে এটা বহুত মজা লগা বস্তু আছে বাহিৰত মানে নেচাৰখিনি চাই বহুত ভাল লাগে ভাবিছোঁ আপোনালোকক দেখাওঁ আৰু সৰু সৰু কেইটামান চলিয়ে ঘাঁহ কাটিব আহিছে আমাৰ দুৱাৰমুখতে মানে সেই ঘাঁহখিনি আছেতো চাবচোন বাৰু সিহঁতে ঘাঁহ কাটিব গৈছে এজনটো পানীত নামিয়ে গৈছে আৰু এয়া ঘাঁহ কাটি আছে ভাল হৈছে এইখিনিত ঘাঁহ হৈ থাকে এইখিনি গছডাল ঢেকীয়া কিমান ঢেকীয়া হৈ আছে এডাল মৰা গছত গোটেই ভৰ্তি হৈ আছে ঢেকীয়া আৰু এইয়া ইহঁতে ঘাঁহবিলাক কাটি আছে নে অলপ টাইম পাছ কৰিছোঁ এতিয়া ইয়াতে অলপ বাহিৰত বহিছোঁ আৰু এয়া মোবাইল চাই বহি আছে এওঁ ময়ো এনেকৈয়ে আছোঁ বহি ভাবিছোঁ এতিয়া 4:30 হ'লে গোঁসাই ঘৰত চাকি বন্তিখিনি জ্বলাওঁ জ্বলাই উঠাৰ পাছত ভাত পানী ৰন্ধা বঢ়াৰ কাৰণে আকৌ যোজা কৰাৰ সময় হ'ল আৰু তাকে ভাবিছোঁ জিকমি গুৱাহাটীত গৈছে তাই ফালেই যায় তাতে জান টিউশ্যনত গৈছে ডাঙৰজনী আছে ইয়াতে ভিতৰত কিবা কিবি কৰি আছে মন্দিৰত চাকি বন্তি জ্বলালোঁ চাওক মই মন্দিৰত চাকি বন্তি জ্বলাই দিলোঁ এতিয়া সন্ধিয়া সময় হৈছে চাওক ঠিক সন্ধিয়া সময় হৈছে এইটো সময়ত চাকি বন্তিখিনি দি উঠিলোঁ আৰু এতিয়া ভাত পানী ৰন্ধা বঢ়াত লাগিম বহুত গৰম লাগিছে অলপ সময় ফেনৰ তলত বহি লওঁ গতিকে আজিৰ ভ্লগটো মই ইমানতে সামৰিব খুজিছোঁ ভাত পানী আৰু নিৰামিষ ভাত বইল ভাত খাম গতিকে এইখিনি আৰু পিছৰখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ গতিকে আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন লোকে চাইছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিলে নথৈ আনন্দিত হ'ম আজিলৈ এৰিছোঁ আন এটা ভিডিঅ'ত লগ পাম বাই বাই